ৰঙিয়াৰ এজন চৰকাৰী অধিবক্তা তথা বিশিষ্ট কবি নাম মুনীন শৰ্মা। এগৰাকী চৰকাৰী অধিবক্তা হোৱাৰ পিছতো মুনীন শৰ্মাই প্ৰায় ৩০০ৰো অধিক কবিতা লিখি ইতিমধ্যেই কবি সমাজৰ যথেষ্ট মৰম বুটলিবলৈ সক্ষম হৈছে। বিশেষকৈ অলপতে তেওঁ লিখি উলিওৱা হে চিৰজাগ্ৰত সুন্দৰৰ পূজাৰী নামৰ কবিতাটিয়ে পাঠক সমাজৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ এই কবিতা পাঠে যথেষ্ট আপ্লুত কৰিব আপোনাকো। মুনীন শৰ্মা, ৰঙিয়া অঞ্চলৰ বাসিন্দা। হয়, আপুনি এজন চৰকাৰী অধিবক্তা তথাপিও আপুনি বিভিন্ন গল্প কবিতা লিখিছে আজিলৈ। যোৱা 93 সংখ্যক শংকৰদেৱ অধিৱেশনত আপোনাৰ এটা কবিতা পাব্লিছ হৈছে, ৰূপহী ৰঙিয়াত। আপুনি এই কবিতাটোৰ ওপৰত পাঠ কৰিব। ধন্যবাদ। মই আচলতে সংগীত, নৃত্য, গীত, কবিতা বা নাটক এইবিলাক মোৰ চখ আছে, এইবিলাকৰ প্ৰতি মোৰ আকৰ্ষণ আছে। এইবিলাক কৰি মই ভাল পাওঁ। সেইকাৰণে কবিতাটোত মই আগৰ পৰাই লিখা অভ্যাস আছে, লিখিছোঁ। আৰু এইখিনিতে সংবাদ মাধ্যমলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৱা শংকৰদেৱ অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2খন কিতাপ উন্মোচন কৰিছিলে। তাৰে ৰূপহী ৰঙিয়াৰ ফালৰ পৰা এখন গ্ৰন্থ উলিয়াইছে আৰু সেই গ্ৰন্থখনত মোৰ এটি কবিতাই স্থান পাইছে। এইখিনিতে ৰূপহী ৰঙিয়ালৈও মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। এই ৰূপহী ৰঙিয়াৰ ফালৰ পৰা মোৰ কবিতাটি হ'ল, মোৰ কবিতাৰ শিৰোনাম চিৰজাগ্ৰত প্ৰতিমা। মহাকাশৰ বুকুৰ পৰা কিছু নীলা ৰং আনি তাইৰ গালে মুখে সানি দিব পৰা হ'লে, সূৰুজৰ পৰা ৰঙা, হালধীয়া আৰু কমলাৰ লগত ঘন নীলাৰ সংমিশ্ৰণ কৰি সৰ্বাংগ দেশত প্ৰলেপ দিম। চুলিকোছাত তাইৰ সেউজীয়া আৰু বেঙুনীয়া ৰহণ দিম। তৰালি জাকৰ পৰা উজ্জ্বলি থকা এটি তৰা আনি কপালত তিলক পিন্ধাই দিম। জোনবাইৰ সেই মৰম লগা লাজুকী চাৱনীৰ শান্তিময়ী লাৱণ্যৰ ৰূপ অলপ আনি অংকিত কৰিম তাইৰ মুখমণ্ডলত। দুহাতত থাকিব নীলা পদ্ম আৰু আকাশৰ ৰামধেনু। ডিঙিত পিন্ধাম শেৱালি, বকুল আৰু অপৰাজিতাৰ মালাধাৰী। হাতত থাকিব আমাৰ হেঁপাহৰ গামখাৰু। কৰ্ণযুগলত কেৰু বস্ত্ৰ হ'ব পীতাম্বৰী। চৰণ তলত থাকিব ধৰণী জননীৰ কেঁচা কোমল ঘাঁহনি। গংগা জলেৰে স্নান কৰি নয়নজুৰি দান দিম। লক্ষ লক্ষ জনতাৰ অশ্ৰু নিগৰিত হৈ গোট মাৰি সৃষ্টি হোৱা দুটি উজ্জ্বল ৰত্নৰ। মই এই দিনৰে অপেক্ষাত মোৰ সাধনা, লক্ষ্য, প্ৰচেষ্টা ও যত্নৰে পূৰ্ণতা ৰূপ দিবলৈ বহু আকাংক্ষিত মোৰেই সৃষ্ট প্ৰাণ প্ৰতিমাখনিক জীৱন্ত ৰূপ দি চিৰজাগ্ৰত কৰিবলৈ। জ্ঞান, গৰিমা ও সত্যনিষ্ঠাৰে উদ্ভাসিত আলোকিত হৈ উঠা সুন্দৰ জগতখন নতুন ৰূপত চাবলৈ। ধন্যবাদ।
ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, খবৰ লাইভ।